আজি মই তোমাক ফটো এখন কেনেকৈ আপলোড কৰিব লাগে সেইটো শিকাম বুজিছানে তুমি ভালদৰে ফটোটো আপলোড তুমি কৰিছা ঠিকে কিন্তু তোমাৰ হেছটেগবিলাক ভুল হৈ আছিল বুজিছা তা কেনেকৈ আপলোড কৰে তোমাক দুজনকে ভালদৰে শিকাম ঠিক আছে গতিকে আপোনালোকে চাওক মই আপোনাক ভালদৰে বুজাই দি আছোঁ যিসকলে এখন ফটো কেনেকৈ আপলোড কৰিবা আমি যেনেকৈ ৰাতিপুৱা গুড মৰ্ণিং গুড আফটাৰনুন গুড নাইট গুড ইভিনিং পষ্ট কৰোঁ সেই ফটোখন সঠিক নিয়ম মতে কেনেকৈ আপুনি আপলোড কৰিব লাগে মই আপোনাক ভালদৰে আমাৰ এই ভণ্টিৰ প্ৰফাইলত মই আপলোড কৰি দেখাম হয় না ভণ্টি আৰু তোমাৰ ঘৰটো ক'ত তোমাৰ বঙাইগাঁও না তো এতিয়া এই ভণ্টিৰ প্ৰফাইলটো এইটো হা জস্মিতা না ইয়াত মানে প্ৰফাইলৰ নাম জস্মিতা আছে আৰু তোমাৰ আচল নাম কি জস্মিতা দেৱী ঠিক আছে এতিয়া এই প্ৰফাইলটোত মই আপলোড কৰি দেখুৱাম এখন ফটো কেনেকৈ সঠিকভাৱে আপলোড কৰিব পাৰি এই প্ৰফাইল আপুনি গ'ল যোৱাৰ পিছত আপুনি তলত যাব এনেকৈ ঠিক আছে নিয়মটো ভালকৈ শিকি লওক এইখন ফটো ইয়াত হোৱাটছ অন ইয়ৰ মাইণ্ড ইয়াত যাব না ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এখন আমি ফটো উঠিছোঁ আগতে যিহেতু আমি ফটো অলপ আগতে উঠিলোঁ না হয় না তো এতিয়া এই যে ফটো যে আমি যে উঠিছোঁ যে যিকোনো এখন ফটো মই ল'ম ধৰি লওক ধৰি লওক মই এইখন ফটো ল'ম এইখন ফটোখন ল'লোঁ চাওক মই যেনেকৈ লৈছোঁ এনেকৈ আপুনি ল'ব লোৱাৰ পিছত এতিয়া মই কি কৰিম গুড আফটাৰনুন যিহেতু 12টা পাৰ হৈছে 12টা 12:30 হৈছে যিহেতু এতিয়া গুড আফটাৰনুন ইয়াত যাম চে ছামথিং এবাউট দিছ ফটো মানে কি কৈছে বুজি পাইছা বহুতে কিন্তু নাজানে খালি ইয়াত ডাইৰেক্ট হেছটেগ বহায় ইয়াত কথাটো কি লিখিছে ইংলিছ দি লেখা আছে চে ছামথিং এবাউট দিছ ফটো বুজিছা কি কৈছে কথাটো এইটো লিখি দিছে কিন্তু এইটো চে ছামথিং মানে কি এবাউট দিছ ফটো মানে এই ফটোখনৰ বিষয়ে তোমাক অকণমান লিখি দিব কৈছে ঠিক আছে চাপ'জ তুমি লিখি দিব পাৰা কি অপূৰ্ব দাৰ মই ঘৰত আছোঁ যিহেতু মই আছোঁ ইয়াতে কি লিখি দিবা অপূৰ্ব দাত বুজিছা কথা কি কৈছে কথাটো বুজি পাইছে আপোনাক ভালকৈ চাওক চে ছামথিং মানে কি এই ফটোখনৰ বিষয়ে এবাউট দিছ ফটো এবাউট মানে এই ফটোখনৰ বিষয়ে আপোনাক লিখিব কৈছে আপুনি ফটোখন যে পষ্ট কৰিছে তাৰ ফটোখনৰ বিষয়ে আপোনাক লিখিব যে ফটোখন কোন ঠাইত গৈছা ক'ত গৈছা এতিয়া মই আপোনাক ভালদৰে বুজাই দিছোঁ যিহেতু ফটোখন মোৰ লগত দুটা আছে চাওক মই আপোনাক দেখাইছোঁ এইখন ফটো চাওক এইটো মই কিন্তু ৰ'ব এইখন চাওক এইখন মোৰ যিহেতু মোৰ লগত ফটোখন উঠিল এতিয়া মই কি কৰিম ইয়াত লিখিম কি অপূৰ্ব দা ঘৰত APURBA হয় না অপূৰ্ব নাথ ধৰি লওক দাদাৰ ঘৰত আজি বাছ এনেকৈ চিম্পুল এটা বাছ এইখিনি দিব পাৰা বা লগত দিব পাৰা লগ পাই বহুত ভাল লাগিল ধৰি লওক দাদাৰ ঘৰত আজি লগ পাই ভাল লাগিল বুজি পালা জানো তাৰপিছত এই যে এইখিনি লিখিলোঁ না এতিয়া মই ডট দিম এনেকৈ দুটামান ডটৰ হেছটেগ এতিয়া মই হেছটেগ কেনেকৈ বহাম ইয়াতে তুমি যে হেছটেগ বহাইছিলা তুমি হেছটেগ কেইটা বহাইছিলা কচোন 7টা গতিকে ইমান হেছটেগ নবহাবা আৰু তুমি যে হেছটেগবিলাক লগাইছা তাৰ কোনো নিয়ম নীতি নাই কিন্তু এতিয়া নিয়ম নীতি তুমি গম পোৱা কেনেকুৱা নিয়ম কি কৈছে হেছটেগ এনেকুৱা লগাব লাগিব যিটো ফটোৰ লগত ৰিলেটেড থাকিব লাগিব মানে এই যে ফটোখন যে মোৰ লগত যে উঠিছে যে ক'ত আহিছে কোন ঠাইত আহিছে তাৰ বিষয়ে লিখিব লাগিব হেছটেগটো তাৰ বিষয়ে দিব লাগিব যেনেকৈ মই টাইটেলটো দিছোঁ অপূৰ্ব দাদা ঘৰত যিহেতু মোৰ ঘৰত সেই দিছোঁ ইয়াতে এতিয়া মই হেছটেগ কেনেকৈ লগাম এই তলত যাম এনেকৈ এই কাৰ্যটো এই কাৰ্যটো ক্লিক কৰিম আৰু ডট এটা দিম এনেকৈ ডট দিম তলত যাম হেছটেগবিলাক লুকাই ৰাখিম মানে এই যে তলত আহিলোঁ এতিয়া মই দিম এই যে 1 2 3 ক্লিক কৰি এই হেছটেগ এইটো হেছটেগ কয় বহুতে নাজানে কি 1 2 ইয়াত নহয় হেছটেগটো আপুনি ক'ত বিচাৰিব হেছটেগ বহুতে নাজানে বিচাৰি ক'ত পাম এই 1 2 3 ক্লিক কৰিবা এইটো হেছটেগ এইটো হেছটেগ আহিল নহয় এতিয়া মই ইয়াত কি লিখিম এই ফটোখন যিহেতু মোৰ ঘৰত আহিছে বা এখন ফটো যিহেতু ফটো উঠিছোঁ না আমি কি এখন নৰ্মেলি ফটো চেলেঞ্জ দিব পাৰিম যিহেতু এখন ফটো না আমি এইটো ফটো ফটো লেখাৰ লগে লগে ওপৰত চাওক ফটো চেলেঞ্জ এটা হেছটেগ হৈ গ'ল এতিয়া 2 নম্বৰ কি বহাম মই তলত যাম আৰু এটা 1 2 3 ক্লিক কৰিম হেছটেগ যিহেতু মোৰ ঘৰত আহিছে তুমি মোৰ লগত আছা হয় না তো মোৰ নাম এটা দিব পাৰা চাপ'জ এতিয়া অপূৰ্ব APURBA অপূৰ্ব এই যে অপূৰ্ব নাথ এইটো মোৰ হেছটেগ এতিয়া মই তলত যাম এতিয়া আৰু হেছটেগ এটা ল'ম আৰু হেছটেগ কি লেখাম যিহেতু আমাৰ ঘৰত তুমি কোন ডিষ্ট্ৰিক্টত আছে ধুবুৰী যিহেতু মোৰ ডিষ্ট্ৰিক্টটো কি ধুবুৰী গতিকে ইয়াত মই এটা ধুবুৰী লিখিব পাৰিম DSUBRI ধুবুৰী হ'ল নহয় এতিয়া আৰু 3টা হ'ল আৰু মই 2টা লগাব পাৰিম 2টা কি লগাবা এটা তোমাৰ নিজৰ নাম হেছটেগ প্ৰতিটো ভিডিঅ' পষ্টত বুজিছা আৰু এইটো লগালে কি হ'ব জানা কি ক'লোঁ মই এইটো লগালে তোমাক কোনোবাই যদি চাৰ্চ কৰে তোমাৰ নামটো কি ফেচবুকত জস্মিতা গতিকে জস্মিতা ইয়াত মই কি লিখিম এতিয়া হেছটেগ জস্মিতা JOS না স্পেলিং কৰ JOYOSHMITA না জস্মিতা এইচা ভণ্টিৰ নাম লিখিলোঁ জস্মিতা দেখা পাইছে এইটো জস্মিতা মানে আপোনালোকে নিজৰ নাম এটা বহাবা হেছটেগ জস্মিতা কোনো গেপ নাই কিন্তু
ইয়াত চা মই কোনো গেপ দিয়া নাই আৰু চব স্মল লেটাৰ এইটোৱে আপোনাক চেম এনেকুৱা আপোনাক হেছটেগ বহাব লাগিব সকলোতে য'ত তুমি ভিডিঅ' পষ্ট কৰিবা ফটো পষ্ট কৰিবা বুজিছা কথাটো কি কৈছোঁ মই এইটো হ'ল কেইটা হ'ল চাৰিটা এটা দুটা তিনিটা চাৰিটা আৰু এটা বহাব পাৰোঁ যদি আপুনি বহাব মন যায় আপুনি এটাও দিব পাৰে দুটাও দিব পাৰে কিন্তু পাঁচটাৰ ওপৰত নিদিব কিন্তু মই যে দিছোঁ এইকেইটা ৰিলেটেড ইয়াত জস্মিতা আছে এই ভণ্টি তুমি আছা কাৰণে মই হেছটেগ বহাইছোঁ মই আছোঁ অপূৰ্ব নাথ সেইকাৰণে মোৰ নাম বহাইছোঁ ঠিক আছে যিহেতু ধুবুৰী মোৰ ডিষ্ট্ৰিক্ট ধুবুৰী সেইকাৰণে মই ধুবুৰী নামটো ধুবুৰী আমাৰ ডিষ্ট্ৰিক্টটো বহাই দিছোঁ এতিয়া মই এই যে ফটো চেলেঞ্জ যিহেতু এখন ফটো সেইকাৰণে ফটো বহাই দিছোঁ হয় না এতিয়া মই আৰু কি বহাব পাৰিম আইডিয়া তুমি কোৱাচোন কি বহাব আৰু যাব তোমাৰ হিচাপমতে অঁ ফ'ল' মি দেৱা নাযায় সেইটো বেয়া মানে দেৱা নাযায় নৰ্মেল চাপ'জ নন ফ'ল'ৱাৰ দিব পাৰা বা আপুনি FB দিব পাৰে FB মানে কি ফলোৱাৰ্ছ আমাৰ ফেচবুক ফ্ৰেণ্ড ঠিক আছে এতিয়া মই ইয়াত এটা চাপ'জ দিম হেছটেগ দিম FB এই FB দিলোঁ ফেচবুক ফ্ৰেণ্ড FB মানে ফেচবুক ফ্ৰেণ্ড হৈ গ'ল না চাওক চব ৰেডি হৈ গ'ল না এতিয়া মই এইটো কৰিম এইটো এই যে ফিলিংটো ক্লিক কৰিলোঁ এই যে হেপ্পী দিম হেপ্পী যিহেতু ফটোখন আমি হেপ্পী মুডত আছোঁ না খুচি মুডত আছোঁ না হয় না হেপ্পী বহাই দিম এতিয়া হেপ্পী দিলোঁ এতিয়া লোকেশ্যন দিম এইটো লোকেশ্যন এইটো বহুতে নাজানে লোকেশ্যন ক'ত থাকে এইটো লোকেশ্যন এইটো চাওক এইটো ক্লিক কৰিলোঁ এতিয়া লোকেশ্যন মই যে বহাম ইয়াতে আপোনালোকে বহুতে নাজানে লোকেশ্যন কেনেকৈ বহায় হয় না তুমি আগতে বহাইছা তুমিতো বহাইছা বহুত দিন আগতে না তুমি বহাইছা লোকেশ্যন হয় না এতিয়া লোকেশ্যন কেনেকৈ বহাব লাগে মই আপোনাক ভালদৰে দেখাই দিম চাওক আপোনালোকৰ লোকেশ্যন ইয়াত যি থাক আপুনি এই ওপৰত চাৰ্জত যাব ইয়াত যাবা ইয়াত আপুনি যিহেতু বঙাইগাঁও ডিষ্ট্ৰিক্ট ইয়াত বঙাইগাঁও লিখিম বঙাইগাঁও চাওক বঙাইগাঁও লিখিলোঁ না এই যে বঙাইগাঁও আছাম ওলাইছে চাওক বঙাইগাঁও আছাম এইটো ক্লিক কৰোঁ না এতিয়া চাওক এই ওপৰত চাওক ফিলিং বহিল লোকেশ্যন বহিল বঙাইগাঁও মানে আমাৰ ভণ্টিৰ ঘৰ বঙাইগাঁও লোকেশ্যন বহাম যদি আপোনাৰ ধুবুৰী হয় ধুবুৰী বহাবা ডিব্ৰুগড় হয় ডিব্ৰুগড় গুৱাহাটী অৰুণাচল যাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো বহাবা হা আপুনি আছাম ইণ্ডিয়াও দিব পাৰে কোনো অসুবিধা নাই ঠিক আছে হ'ল নহয় এতিয়া মই কি কৰিম এতিয়া সম্পূৰ্ণ হৈ গ'ল এই নেক্সট কৰিম নেক্সট কৰাৰ পিছত চাওক এইটো মনত ৰাখিব এটা বস্তু পাব্লিক পষ্ট নাও এই বস্তু ঠিক চাব লাগিব ইয়াত ফ্ৰেণ্ড থাকিলে নহ'ব কিন্তু ফ্ৰেণ্ড থাকিলে কি হ'ব খালি ফ্ৰেণ্ড এটা দেখা পাব বুজি পাইছা গতিকে আমি কি কৰিম এইটো হৈ গ'ল চব চাওক এইটো হৈ গ'ল এতিয়া আমি পষ্ট কৰিম এইটো পেষ্ট কৰিলে বাছ এই ফটোখন আপলোড হৈ যাব এতিয়া চাওক এতিয়া মই আপলোড যে হ'ব আপুনি ক'ত চেক কৰিব এতিয়া মই ওৱান টাইম বেক কৰিম এই যে গল ঘূৰি আছে এই যে পষ্টিং চাওক এই যে মই এনেকৈ কৰি আপোনালোকে ফটো আপলোড কৰিব নিয়ম অৰিজিনেল নিয়ম চাওক ফটোখন এই যে হৈ গ'ল বুজি পালা এইখন ফটো আমি আপলোড কৰিলোঁ এনেকৈ তুমি ফটো আপলোড কৰিব লাগিব ঠিক আছে বুজি পালা গতিকে আপোনালোকক যেনেকৈ কৰি মই ফটো আপলোড কৰিলোঁ এনেকৈ আপলোড কৰিব আৰু যিসকলে মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিব যদি আপুনি বেংক ছেটআপ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে যিকোনো ফেচবুক প্ৰব্লেম হ'লে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি নাম্বাৰটো ল'ব পাৰে আৰু আপোনালোকে মোৰ ঘৰত যদি আহিব বিচাৰে মোৰ ঘৰ হৈছে ডিষ্ট্ৰিক্টটো ধুবুৰী পৰে বহলপুৰ নাটপাৰা হাই ৰোডৰ ওচৰতে মোৰ ঘৰ আৰু গুগলত যদি আপোনালোকে চাৰ্চ কৰে অপূৰ্ব নাথ ফেচবুক অফিচ ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যন আপোনালোকে পাই যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব